My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোত ক্লাছ 3 ইংলিছ বুক ব্লুসুম 1ৰ লেসন 1 ক্লাউডছৰ 17 নং এক্টিভিটিছৰ পৰা আজি আমি কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম। পেজ নং 21 ইয়াৰ আগৰ 4টা ভিডিঅ'ত activities 16 লগে বুজোৱা হৈছিল। 17 let's say the words এটা কৈছে আহা আমি এই শব্দবোৰ পঢ়ো। এয়া টি আর দি আছে ট্ৰ তে কি হ'ব ট্ৰি টি আর ডব্লিউ ট্ৰি মানে গছ। ট্ৰেইন টি আর এ এন ট্ৰেইন মানে ৰেলগাড়ী। ট্ৰাক টি আর ইউ সি কে ট্ৰাক মালগাড়ী যে ট্ৰাক। ট্ৰেফিক টি আর এ ডাবল এফ আই সি ট্ৰেফিক মানে যান বাহন। সেইদৰে ইয়াত পালো এছ পি আৰ এইটো কি হ'ব স্প্ৰিং এছ পি আৰ আই এন জি স্প্ৰিং মানে বসন্ত ঋতু। স্প্ৰাউট এছ পি আৰ ইউ টি স্প্ৰাউট মানে কি অংকুৰিত হোৱা। গজালি মেলা বুলি আমি কওঁ যে বীজৰ পৰা বীজে কিবা বীজ ৰোপণ কৰিলে কি হয় আমাৰ গজালি মেলে যে অংকুৰিত হয় স্প্ৰাউট। স্প্ৰে এছ পি আৰ ৱাই স্প্ৰে কৰা। স্প্ৰেড এছ পি আৰ ই ডি মানে বিস্তাৰ কৰা। এতিয়া আমি ইয়াত কিছুমান যে ৱাৰ্ড পাইছিলোঁ এই ৱাৰ্ডবিলাকৰ অৰ্থ আমি শিকি লওঁ। তোমালোকে লিখি ল'বা। ট্ৰেফিক মানে যান বাহন। স্প্ৰাউট মানে গজালি মেলা। স্প্ৰে মানে স্প্ৰে বা ছটিয়াই দিয়া। স্প্ৰেড মানে প্ৰসাৰিত কৰা বা হোৱা বা সম্প্ৰসাৰণ। এতিয়া 18A আছে লুক এট দ্য পিকচাৰ্ছ তাৰমানে এই ছবিবোৰ চাব কৈছে। ইচ ওৱান ইজ এ পিকচাৰ অফ এ পাৰ্টিকুলাৰ ছিজন আৰু প্ৰতিটো ছবি কোনো এটা বিশেষ ঋতুৰ বাবে দিয়া হৈছে। এই ছবিটো তোমালোকে চোৱা প্ৰথমে কি দেখিছা বাৰু বিহু মাৰিছে নহয় জানো। তাৰমানে এইটো কি ছিজনত বিহু হয় স্প্ৰিং ছিজন। স্প্ৰিং এছ পি আৰ আই এন জি স্প্ৰিং এছ ই এ এছ অ' এন ছিজন। স্প্ৰিং ছিজন মানে বসন্ত ঋতু। বসন্ত ঋতুত আমি বহাগ বিহু অসমত পালন কৰোঁ হয় নাই উদযাপন কৰোঁ। বহাগ বিহুত কি হয় কপৌ ফুলো ফুলে হয় নাই। এতিয়া আমি এই ছবিটোলৈ মন কৰোঁ কি কৰি আছে বিচনী মাৰি আছে মানুহজনে হয় নাই। কেলে এইটো কি ছিজন বুলি কয় ছামাৰ ছিজন এছ ইউ ডবল এম ই আৰ ছামাৰ এছ ই এ এছ এন ছামাৰ ছিজন মানে গ্ৰীষ্ম ঋতু গৰমৰ কাৰণে বিচনী মাৰি আছে হয় নাই। আমি কেতিয়াবা বিচনী মাৰোঁ নহয় জানো ছামাৰ ছিজনত। এতিয়া তোমালোকে এই ছবিটো লক্ষ্য কৰা কি দেখিছে বাৰু ফুলবোৰ তুলি আছে ল'ৰা ছোৱালীবোৰ হয় নাই। এইটো কি হ'ল অটম ছিজন। অটম মানে শৰৎকাল। এতিয়া এই ছবিটো লক্ষ্য কৰা কি দেখিছা মানুহজনে ইয়াত কিছে কেটলি এটা বহাইছে জুইত চাহৰ কেটলি জুইৰ তাপ লৈ আছে নাই। এই চোৱা ইয়াত চাদৰ পিন্ধি আছে মহিলাগৰাকীয়ে ছোৱালীজনী টুপিৰ নিচিনা পিন্ধি আছে। তাৰমানে কি এইটো কি শীতকাল হয় নাই। তাৰমানে উইণ্টাৰ ছিজন। উইণ্টাৰ মানে শীত ঋতু। মাই ডিয়াৰ ষ্টুডেণ্টছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ছিজনৰ বিষয়ে আমি আৰু কিছু কথা জানি লওঁ। স্প্ৰিং ছিজন এইটো বসন্ত ঋতু। এই যে তোমালোকে ছবিটো দেখিছা ন বসন্ত ঋতু। এতিয়া আমি স্প্ৰিং ছিজন বা বসন্ত ঋতুৰ বিষয়ে কিছু কথা জানিলোঁ। ইন স্প্ৰিং ছিজন মানে বসন্ত ঋতুত প্লাণ্টছ স্প্ৰাউট প্লাণ্টছ কি হয় অংকুৰিত হয় বা বীজৰ পৰা প্লাণ্টছ ইয়াত সৃষ্টি হয়। ট্ৰিজ লিভছ আনফুৰেল আৰু গছৰ পাতবিলাক মেলে। এণ্ড ফ্লাৱাৰ্ছ ব্লুচুম আৰু ফুল ফুলে। বহাগ বিহু ইজ চেলিব্ৰেটেড ইন আছাম ইন স্প্ৰিং ছিজন আৰু বসন্ত ঋতুত কি হয় অসমত
বহাগ বিহু উদযাপন কৰা হয়। তাৰমানে বসন্ত ঋতুত কি হয়, বিভিন্ন ধৰণৰ ফুল ফুলে, হয় নাই? আৰু প্ৰকৃতিটো কেনেকৈ লাগে, সতেজ, আৰু প্ৰকৃতি খুব ধুনীয়া লাগে, হয় নাই? ধুনীয়া দেখায়। এতিয়া আমি এই ছবিটো আকৌ মন কৰোঁ, এইটো আছিলে কি ছামাৰ ছিজনৰ, হয় নাই? এতিয়া ছামাৰ ছিজনৰ বিষয়ে আমি অলপ জানিলোঁ। ছামাৰ ছিজন মানে গ্ৰীষ্ম ঋতু। ছামাৰ ইজ দ্য ৱাৰ্মেষ্ট টাইম অফ দ্য ইয়াৰ। বছৰটোৰ ছামাৰ হ'ল, গ্ৰীষ্ম ঋতুটো হ'ল চবচে গৰমৰ কাল, আটাইতকৈ গৰম, হয় নাই? দ্য ছান শ্বাইনছ ব্ৰাইটলি, এতিয়া সূৰ্য পূৰা পোহৰ একদম উজ্জ্বলকৈ দিয়ে। এণ্ড দ্য ডে আৰ লং, আৰু এই গ্ৰীষ্ম ঋতুত বা ছামাৰ ছিজনতকৈ দিনটো দীঘল হয়। মেংগোজ, ৱাটাৰমেলনছ, লিচিছ এণ্ড আদাৰ ডিলিচিয়াছ ফ্ৰুটছ গ্ৰ' ইন ছামাৰ। আৰু আমি গ্ৰীষ্মকালত বিভিন্ন ধৰণৰ ফল মূল খাব পাওঁ, নাই? আম, ৱাটাৰমেলন, লিচি, কঁঠাল, হয় নাই? তোমালোকে নিশ্চয় এইবিলাক ফল খোৱা আৰু আনন্দ লোৱা, হয় নাই? এতিয়া আমি এই ছবিটোলৈ মন কৰোঁ, এইটো হ'ল অটম ছিজন বুলি কৈছিলোঁ যে। অটম ছিজনৰ বিষয়ে আমি জানিলোঁ। অটম ছিজন মানে কি, শৰৎ ঋতু। অটম ইজ এ বিউটিফুল ছিজন হোৱেন দ্য ৱেডাৰ বিকামছ কুল এণ্ড প্লিজেণ্ট। অটম মানে হ'ল আটাইতকৈ ধুনীয়া ছিজন, ঋতু। এই ঋতুত কি হয়, ৱেডাৰটো, বতৰটো কি থাকে, ঠাণ্ডা থাকে আৰু খুব আনন্দদায়ক থাকে। অটম ইজ দ্য টাইম ফৰ ফেষ্টিভেল। অটমত বিভিন্ন ধৰণৰ ফেষ্টিভেল পালন কৰা হয়, যেনেকৈ দুৰ্গা পূজা, দশহৰা, দিৱালী, হয় নাই? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিটো চাই গম পাইছিলে এইটো হ'ল শীত ঋতু, হয় নাই? উইণ্টাৰ ছিজন বুলি কয়। এতিয়া উইণ্টাৰ ছিজন, উইণ্টাৰ মানে শীত ঋতু। উইণ্টাৰ ইজ এ কোল্ড ছিজন, মানে উইণ্টাৰ কি হয়, ঠাণ্ডা দিন, হয় নাই? উই নিড টু ৱেয়াৰ ৱাৰ্ম ক্লথেছ। এই দিনটো আমি কি কৰোঁ, গৰম কাপোৰ পিন্ধোঁ। নাইটছ আৰ লংগাৰ এণ্ড ডেইজ আৰ শ্বৰ্টাৰ। আৰু শীত ঋতুত কি হয়, শীত ঋতুত ৰাতিটো দীঘল হয় আৰু দিনটো ছুটি হয়। তোমালোকে পাছলৈ আৰু ঋতুৰ বিষয়ে জানিব পাৰিবা। এতিয়া ইমানখিনি জানিলোঁ। এতিয়া পেজ নং 22লৈ আগবাঢ়িলোঁ। ইয়াত বি দিছে, ৰিড মানে পঢ়া, এণ্ড মেচ কলম এ উইথ কলম বি, মানে কলম এ লগত কলম বি মিলাব গৈছে। আমি এইটো পঢ়ি লওঁ। উই ৱাচ বিহু ডান্স। আমি বিহু ডান্স কেতিয়া দেখিব পাওঁ? ইন উইণ্টাৰ ছিজন, না ৰেইনি ছিজন, না স্প্ৰিং, না ছামাৰ ছিজন? আমি বিহু ডান্স কেতিয়া দেখি পাওঁ? স্প্ৰিং ছিজনত। তাৰমানে উই ৱাচ বিহু ডান্স ইন দ্য স্প্ৰিং ছিজন। এইটো লগত উই লাভ টু ইট আইচক্ৰীম। আমি আইচক্ৰীম কেতিয়া খাওঁ ভাল পাওঁ? নিশ্চয় গৰম কালত, মানে ছামাৰ ছিজনত। তাহলে এইটো কি হ'ব? এইটোৰ লগত এইটো মিলিব। উই লাভ টু ইট আইচক্ৰীম ইন দ্য ছামাৰ ছিজন। উই ৱেয়াৰ উলেন ক্লথছ। আমি ঊলৰ কাপোৰ কেতিয়া পিন্ধোঁ? ঠাণ্ডা দিনত। তেনেহ'লে কোনটো হ'ব? এইটোৰ লগত মিলিব এইটো। ইন দ্য উইণ্টাৰ ছিজন। উই ৱেয়াৰ উলেন ক্লথছ ইন দ্য উইণ্টাৰ ছিজন। পিছতো আছিলে, উই লাইক টু চেল পেপাৰ বোটছ। আমি কেতিয়া পেপাৰ বোট বনাওঁ? কাগজৰ নাও কেতিয়া সাজোঁ? আৰু তেতিয়া ৰেইনি ছিজন, হয় নাই? যেতিয়া বৰষুণৰ বতৰত, এইটোৰ লগত ইন দ্য ৰেইনি ছিজন। উই লাইক টু চেল পেপাৰ বোটছ ইন দ্য ৰেইনি ছিজন। চি, শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড হুইচ ছিজন ইউ লাইক দ্য মষ্ট এণ্ড হোৱাই। শ্বেয়াৰ কৰিব গৈছে তোমাৰ বন্ধুৰ লগত বা বান্ধৱীৰ লগত, হুইচ ছিজন, কোনটো ঋতু, ইউ লাইক, তুমি বেছি পচন্দ কৰা, আৰু দ্য মষ্ট এণ্ড হোৱাই, আৰু কিয়। নাও ৰাইট ডাউন এটলিষ্ট টু থিংছ, আৰু দুটা বস্তু লিখিব গৈছে, ইউ লাইক টু ডু, তুমি কৰিব বিচৰা, এণ্ড টু থিংছ ইউৰ ফ্ৰেণ্ড লাইক টু ডু, তোমাৰ দুটা বস্তু তোমাৰ বন্ধু। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে নিজে কৰিব লাগিব, তোমাৰ কোনটো ঋতু ভাল লাগে বাৰু। এতিয়া মই এনেই কৈ দিছোঁ, ধৰা তুমি কোনোবাই যদি স্প্ৰিং ছিজন ভাল পাই লিখিবা, আই লাইক দ্য স্প্ৰিং ছিজন মষ্ট। আৰু হোৱাই বুলি ক'লে কি হ'ব? এনেকৈ ক'বা যে ইন স্প্ৰিং ছিজন ইন আছাম বহাগ বিহু ইজ চেলিব্ৰেটেড, এণ্ড ইন স্প্ৰিং ছিজন ডিফাৰেণ্ট কালাৰ্ছ অফ flowers blossom, nature becomes beautiful and fresh. That is why I like spring season. তোমালোকে এইদৰে লিখিব পাৰিবা। এতিয়া দিছে আই লাইক টু, এতিয়া কি লিখিবা? আই লাইক টু কি কৰিব বিচাৰিবা? এতিয়া তোমালোকে নিজৰ মতে লিখিবা।
তোমালোকে এইটো লিখিব পাৰিবা যেনেকা এইটো লিখিব পাৰিবা যে আই লাইক টু ৱাচ বিহু ডান্স আই লাইক টু এনজয় বিউটিফুল নেচাৰ তোমালোকে নিজৰ ইচ্ছামতে লিখিবা তোমালোকে কি পছন্দ কৰা ইয়াত দিছে মাই ফ্ৰেণ্ড লাইক টু এতিয়া তোমাৰ বন্ধুৱে কি ভাল পায় এইটো লিখিবা ইয়াত মাই ফ্ৰেণ্ড লাইক টু তোমাৰ নিজৰ বন্ধু কি লিখিব এইটোৱে লিখিবা 19 arrange the words in alphabetical order মানে alphabetical মানে কি যেনেকা আমাৰ alphabet যেটা 26টা আছে ইয়াৰ পৰা যেটালৈকে মানে সিৰিয়ালি লিখিব গৈছে alphabetical তো alphabetৰ প্ৰথমটো লেটাৰ কি হয় এ হয় তো এ দি আছে না ইয়াত কোনটো প্ৰথম হ'ব অটম ইয়াত হ'ব অটম লিখিম ইয়াত তাৰ পিছত কি আছে এৰ পিছত বি দি আছে নেকি আমি চাওঁ আছে ব্লু তাৰপিছত আহিব ব্লু চি দি আছে নেকি চি নাই ডি নাই ডি ই নাই এফ আছে ফ্লাৱাৰ ইয়াত হ'ব ফ্লাৱাৰ এফ এটা এফৰ পিছত কি হ'ব এ এফ জি এ জি এর আছে গার্লস তাৰপিছত কি হ'ব গার্লস তো এই যে এইচ নাই এইচ আই জে কে এল এম এন ও আহিব অৰ্কিড তাৰপিছত পি কিউ আৰ নাই এছ তাৰপিছত আহিব শিপ তাৰপিছত টি ট্ৰী তাৰপিছত শেষত আহিব হোৱাইট ডব্লিউ আছে হোৱাইট পেজ নং 23 লৈ একবাৰ ইয়াত দিছে লুক এট দ্য পিকচাৰ ছবিবোৰ চাব কৈছে পুট এ টিক ৰাইট চিন ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড ডু ইন দ্য উইণ্টাৰ ছিজন মানে উইণ্টাৰ ছিজন মানে শীত ঋতু তোমালোকে কি কৰি ভাল পোৱা সেইটো ৰাইট চিন দিব কৈছে পুট এ ক্ৰছ ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড নট ডু ইন উইণ্টাৰ আৰু কোনটো শীত ঋতুত কৰিব নালাগে সেইটোত আমি ক্ৰছ চিহ্ন দিব লাগে এতিয়া ইয়াত কি আইচক্ৰীম খাইছে আইচক্ৰীম খোৱাটো কি উইণ্টাৰ ছিজন ভাল নেকি ইয়াত কি হ'ব ক্ৰছ হ'ব ইয়াত গৰম কাপোৰ পিন্ধি বিদ্যালয় গৈছে হা আমিতো উইণ্টাৰ ছিজনত তাত গৰম কাপোৰ পিন্ধো এইটো কি হ'ব ৰাইট চিন হ'ব এই ছবিটো চোৱা এই ছবিটোত কি আছে জুই টেপি আছে হয় নাই ফায়াৰ আছে এইটো উইণ্টাৰ ছিজনত আমি কৰোঁ তেনে ইয়াত ৰাইট চিন হ'ব আৰু ইয়াতো বৰষুণত তিতি আছে বৰষুণতো তিতিব নালাগে উইণ্টাৰত শীতকালত সেইকাৰণে এইটো কি হ'ব ক্ৰছ হ'ব ইয়াত আছে নাও এতিয়া চে কোৱা এণ্ড ৰাইট ডাউন আৰু লিখা ওৱান মোৰ থিং ডেট উই ডু ইন দ্য উইণ্টাৰ ছিজন আমি আৰু কি কৰিব পাৰোঁ ইয়াত তোমালোকে নিজৰ ইচ্ছামতে লিখি দিবা তোমালোকে এনেকুৱা লিখিব পাৰে ইন উইণ্টাৰ ছিজন উই প্লে ইনডোৰ গেমছ আমি যেতিয়া ঠাণ্ডা বেছি পৰে তেতিয়া আমি কি কৰোঁ ইনডোৰ গেমছ মানে যিবিলাক আমি ঘৰৰ ভিতৰত খেলিব পাৰোঁ যেনেকৈ ধৰা কেৰম লুডু এইবিলাক খেলিব পাৰোঁ বা বেলেগ কিবা কিবি লিখিব পাৰোঁ ইন উইণ্টাৰ ছিজন উই ড্ৰিংক হট ৱাটাৰ আমি গৰম পানী খাওঁ হয় নাই এনেকৈ কিবা কিবি লিখিব পাৰোঁ তোমালোকৰ নিজৰ মতে লিখিবা থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আজি আমি 20 নং এক্টিভিটিছলৈকে কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 21ৰ পৰা এক্টিভিটিছসমূহ বুজাবলৈ চেষ্টা কৰোঁ কিপ ৱাচিং